হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ 2026 বৰ্ষৰ বাবে নতুনকৈ অহা অসমীয়া পাঠ্যপুথি উন্মেষ দ্বিতীয় ভাগ, তাৰে তৃতীয়টো পাঠ বা পাৰ্ট 3 ঐতিহ্যৰ পমখেদি। ইতিমধ্যে পাৰ্ট 1 আৰু পাৰ্ট 2 ক্লাছটো আপলোড কৰা হৈ গৈছে। চ' যোনে এতিয়াও দেখা নাই তোমালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 দেখি লোৱা। তাৰপিছত আজি আমি আলোচনা কৰিম কি পাৰ্ট 3 ঐতিহ্যৰ পমখেদি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, কাৰণ ইয়াত পাঠৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে আৰু উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ আলোচনা কৰা হৈছে। চ' এতিয়া তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমত দিয়া আছে যে 1 নম্বৰত তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত এটা প্ৰশ্ন দিয়া আছে আৰু 4টা উত্তৰ দিয়া আছে। যোনটো সঠিক বা শুদ্ধ উত্তৰ হ'ব সেইটো ইয়াত পূৰ কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল। 1 নম্বৰত দিয়া আছে ৰজা পৃথু, খ নম্বৰত দিয়া আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, গ নম্বৰত দিয়া আছে লাচিত বৰফুকন আৰু ঘ নম্বৰত দিয়া আছে আনন্দৰাম বৰুৱা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ আনন্দৰাম বৰুৱা। চ' এতিয়া তোমালোকে কি কৰিব লাগিব, নিজৰ কিতাপত এই ঘ নম্বৰ বৃত্তটো পূৰ কৰি ল'বা তোমালোকে কাঠ পেঞ্চিলেৰে, ঠিক আছে? কাৰণ ইয়াত কৈছে যোনটো শুদ্ধ হয় সেইটো তোমালোকে পূৰ কৰি ল'ব লাগিব। এতিয়া তোমালোকৰ অনুশীলনী বা ক্ৰিয়াকলাপৰ 2 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখিব লাগে। এতিয়া ক নম্বৰত দিয়া আছে কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি। আমাৰ এই কামৰূপ নগৰ নামটো যোনখন ফলিত উল্লেখ আছে সেই ফলিখনৰ নাম কি। উত্তৰ হ'ব পুষ্পভদ্ৰা নামৰ বিখ্যাত তামৰ ফলিত আমাৰ কামৰূপ নগৰৰ নামখন উল্লেখ আছে। তাৰপিছত নেক্সট প্ৰশ্নত কি দিয়া আছে মনত ৰাখিবা, প্ৰশ্নবোৰ খুবেই ইম্পৰ্টেণ্ট হয়। খ নম্বৰ প্ৰশ্ন কণাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত। উত্তৰ হ'ব পাহাৰখনৰ নাম মণিকৰ্ণেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। মনত ৰাখিবা, খ নম্বৰ প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট। ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকৰ অসমীয়া, সমাজ বিজ্ঞান, ইংৰাজী, তাৰপিছত বিজ্ঞান গোটেইখিনি কিতাপ তোমালোকৰ এইবাৰ পৰিৱৰ্তন হৈছে বা চেঞ্জ হৈছে। গোটেইখিনিৰ ক্লাছ তোমালোকে দৈনন্দিনে পাবা আৰু সোনকালে ক্লাছবোৰ শেষ কৰা হ'ব। চ' তোমালোকে ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া, ঠিক আছে? এতিয়া গ নম্বৰ প্ৰশ্ন ৰজা সন্দাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল। উত্তৰ হ'ব ৰজা সন্দাই ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰ কৰিছিল, ঠিক আছে? মনত ৰাখিবা, এই ৰজা সন্দাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ক'ত লৈছিল, কমতাপুৰলৈ লৈছিল। এতিয়া ঘ নম্বৰ প্ৰশ্ন শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্য কোন যুগৰ, এইটো ঐতিহ্য হ'ব কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। উত্তৰ হ'ব শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্য প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। এই প্ৰশ্নকেইটা কিন্তু খুবেই গুৰুত্বপূৰ্ণ হয় এইটো পাঠৰ কাৰণে। এতিয়া আছে নেক্সট প্ৰশ্ন কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল। উত্তৰ হ'ব কামৰূপৰ ৰজা পৃথুৱে বখতিয়াৰ খিলজীৰ তুৰ্কী বাহিনীক পৰাস্ত কৰিছিল। হৈ গ'ল, প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। এতিয়া তোমালোকৰ ক্ৰিয়াকলাপৰ 3 নম্বৰত দিয়া আছে আলোচনা কৰি কোৱা আৰু লিখা। ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে, তোমালোকে আলোচনা কৰি এইবোৰৰ উত্তৰ লিখিব লাগে। মই তোমালোকক ডাইৰেক্ট উত্তৰ লিখি দিছোঁ। ক নম্বৰ প্ৰশ্নত দিয়া আছে, এইটো তোমালোকে একচুৱেলি ঐতিহ্য দিবা, ঠিক আছে? প্ৰিণ্টিং মিষ্টেক হৈছে এইবোৰ। ঐতিহ্য কি দিশ সামৰি লয়। উত্তৰ হ'ব ঐতিহ্য পুৰণি কালৰ পৰা চলি অহা ৰাজনীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য ভাস্কৰ্য, জ্ঞান প্ৰযুক্তি, ভাষা, খাদ্য আৰু সাজপাৰ আদি সকলো দিশ সামৰি লয়। মনত ৰাখিবা, প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট আছে, এইবোৰ কিন্তু পৰীক্ষাত আহিব। তাৰপিছত খ নম্বৰত দিয়া আছে ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। উত্তৰ হ'ব ঐতিহ্যৰ বিষয়ে অধ্যয়ন কৰি সেইবোৰক আমাৰ সমাজ আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ হিচাপে শ্ৰদ্ধা জনাই আৰু আমাৰ পূৰ্বপুৰুষৰ সৃষ্টিৰাজিক আদৰ কৰি আমি ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। এতিয়া গ নম্বৰ প্ৰশ্নত দিয়া আছে ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেধৰণে হ'ব। একচুৱেলি এইটো আজি বহুত প্ৰিণ্টিং মিষ্টেক হৈছে, কেনেধৰণে বা কেনেদৰে কৰিব পাৰি।
ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ ঠিক আছে এইটো দ হ'ব ধৰ জাগাত অকল তোমালোকে দ কৰি ল'বা ঠিক আছে উত্তৰ হ'ব যে ঐতিহাসিক স্থানসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰি শিলালিপি বা পুৰণি সম্পদৰ কোনো ক্ষতি নকৰি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সেইবোৰৰ গুৰুত্ব প্ৰচাৰ কৰি আমি ঐতিহ্যৰ ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ ঠিক আছে এতিয়া তোমালোকৰ ক্ৰিয়াকলাপৰ 4 নম্বৰত দিয়া আছে চমু টোকা লিখা ইম্পৰ্টেণ্ট হয় দুটা চমু টোকা দিয়া আছে তোমালোকৰ এটা আছে দুৰ্জয়া নগৰ আৰু এটা আছে শ্ৰীসূৰ্য পাহাৰ সো আমি দুয়োটাৰে চমু টোকা সুন্দৰকৈ আৰু একদম চুটিকৈ লিখি দিয়া হৈছে তোমালোকক ক নম্বৰটো আছে দুৰ্জয়া নগৰৰ বিষয়ে তোমালোকে অলপখিনি লিখিব লাগে যে উত্তৰ গুৱাহাটী প্ৰাচীন কামৰূপৰ কেইবাটাও ৰাজবংশৰ ৰাজধানী আছিল পাল বংশৰ ৰজা ৰত্নপালেও একাদশ শতিকাত ৰাজত্ব কৰোঁতে এই নগৰখন তিনিফালে পাহাৰ আৰু এফালে ব্ৰহ্মপুত্ৰ নদীৰে আগুৰি নিৰ্মাণ কৰিছিল শত্ৰুৱে সহজে জয় কৰিব নোৱাৰাৰ বাবে ইয়াক দুৰ্জয়া নগৰ বুলি কোৱা হৈছিল প্ৰথমটো চমুটোকা হৈ গ'ল এতিয়া দ্বিতীয়টো আছে শ্ৰীসূৰ্য পাহাৰ ইয়াৰ বিষয়ে আমি অলপখিনি লিখিলে কি হ'ব যে গোৱালপাৰা চহৰৰ পৰা 13 কিলোমিটাৰ নিলগত অৱস্থিত শ্ৰীসূৰ্য পাহাৰত প্ৰাক আহোম যুগৰ অলেখ ভাস্কৰ্য দেখিবলৈ পোৱা যায় ইয়াত অলেখ শিৱলিংগৰ লগতে সূৰ্য দুৰ্গা গণেশ আদি দেৱ-দেৱীৰ মূৰ্তি আৰু বৌদ্ধ জৈন ধৰ্মৰ নিদৰ্শন পোৱা যায় ইয়াৰ শিখৰ সাতটাৰ বাবে ইয়াক সাতালি পৰ্বত বুলিও কোৱা হয় সো এই দুটা আছিলে চমুটোকা দুটাৰে আমি উত্তৰ আলোচনা কৰিলোঁ ঠিক আছে এতিয়া তোমালোকৰ 5 নম্বৰ ক্ৰিয়াকলাপৰ 5 নম্বৰত কি দিছে দেখাচোন তোমালোকে তলত দিয়া শব্দকেইটা চোৱা তলত দিয়া কেইটামান শব্দ তোমালোকে চাব দিছে যে ঋণ ৰণ পুৰণি পূৰ্ণিমা মণিকৰ্ণেশ্বৰ ঘোষণা আকৰ্ষণ প্ৰাণ কৃপণ এটা কথা মনত ৰাখিবা আমাক এই শব্দকেইটা চাব দিছে আমি চাই কি গম পালোঁ যে গোটেইকেইটাতে মূৰ্ধন্য ব্যৱহাৰ হৈছে হয় না প্ৰতিটো শব্দতে মূৰ্ধন্য ব্যৱহাৰ কৰা দেখা পাইছোঁ আমি এতিয়া তলত কি কৈছে যে এই শব্দবোৰৰ বানানত প্ৰতিটোতে মূৰ্ধন্য ব্যৱহাৰ হৈছে শব্দত মূৰ্ধন্য কেতিয়া হয় তাৰ কিছুমান নিয়ম আছে নিয়মবোৰ জানো আহা এতিয়া শব্দবোৰত কেতিয়া মূৰ্ধন্য ব্যৱহাৰ হয় সেইবোৰ নিয়ম আছে কিছুমান নিয়মবোৰ তলত দিছে যে মূৰ্ধন্য ব্যৱহাৰৰ নিয়ম বা বিধি ক নম্বৰ নিয়ম ৰি ৰ মূৰ্ধন্য খ পিছত মূৰ্ধন্য ব্যৱহাৰ হয় মনত ৰাখিবা ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত নটো মূৰ্ধন্য ব্যৱহাৰ হয় মনত ৰাখিবা ৰৰ সলনি ৰিকাৰ আৰু ৰৰ সলনি ৰেভ আৰু কাৰ সলনি থাকিলেও মূৰ্ধন্য ব্যৱহাৰ হয় এতিয়া উদাহৰণ দিছে ৰিৰ পিছত কি হয় ঋণ তৃণা ঘৃণা মৃণাল মৃন্ময় এইবোৰ উত্তৰ কৰি দিয়া আছে তোমালোকে অকল এবাৰ ভালকৈ ৰিডিং কৰি ল'বা আৰু ছাৰ বাইদেউহঁতৰ ক্লাছত তোমালোকক ভালকৈ বুজাই দিব আমি ইয়াত ইম্পৰ্টেণ্ট মানে গুৰুত্ব দিব লাগে যোনবোৰ এনচাৰ কৰি দিয়া নাই এনচাৰ কৰিব লাগে সেইবিলাকত আমি অলপ বেছিকৈ গুৰুত্ব দিম নহ'লে ক্লাছটো দীঘল হৈ যাব এতিয়া আমি ডাইৰেক্ট আহিম এতিয়া খ নম্বৰত দিছে আকৌ কি যে ৰি ৰ খৰ মূৰ্ধন্য খৰ পিছত স্বৰবৰ্ণ বা স্বৰচিহ্ন থাকিলেও মূৰ্ধন্য হয় শব্দৰ আখৰ জটনি বা বৰ্ণবিন্যাস কৰি চালেহে এই বিধিৰ সূত্ৰবোৰ সহজতে বুজিব পাৰি এইবোৰ তোমালোকে উত্তৰ কৰি দিয়া আছে অকল এবাৰ ভালকৈ ৰিডিং কৰিবা তোমালোকে বুজি পাবা আৰু স্কুলত বাকী ছাৰ বাইদেউহঁতে তোমালোকক বুজাই দিব ঠিক আছে এইবোৰ উত্তৰ কৰি দিয়া আছে এইবোৰ তোমালোকে বুজাৰ কাৰণে দিছে কিন্তু যোনবোৰ বস্তু উত্তৰ কৰি দিয়া নাই প্ৰশ্ন আছে আমি সেইবোৰ আলোচনা কৰিম ইয়াত চোৱা 6 নম্বৰত দিছে 6 নম্বৰত এইবোৰ কি তোমালোকৰ এইবোৰ দিয়া আছে এইবোৰ উত্তৰ কৰি দিয়া আছে ঠিক আছে এতিয়া আমাক প্ৰশ্ন কি সুধিছে ডাইৰেক্ট 8 নম্বৰত আমাক প্ৰশ্ন সুধিছে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস আৰু মূৰ্ধন্য হোৱাৰ কাৰণ ব্যাখ্যা কৰা তলত কিছুমান শব্দ দিয়া আছে এই শব্দবোৰ বৰ্ণবিন্যাস কৰিব লাগে আৰু মূৰ্ধন্য হোৱাৰ কাৰণ লিখিব লাগে যেনেকৈ প্ৰথমটা দিয়া আছে মৃন্ময় এই মৃন্ময়ত মূৰ্ধন্য কিয় ব্যৱহাৰ হৈছে আৰু ইয়াৰ বৰ্ণ বিন্যাস কৰিব লাগে বৰ্ণটো বিন্যাস কৰিলে কি হ'ব এইবোৰ শব্দ লগ এইবোৰ আখৰ লগ হৈ মৃন্ময় হৈছে কিন্তু ইয়াত মূৰ্ধন্য হোৱাৰ কাৰণ কি কাৰণটো হ'ল যে ৰিৰ পিছত থকা বাবে মূৰ্ধন্য ব্যৱহাৰ হৈছে তাৰ পিছত আছে বিশ্লেষণ এই বিশ্লেষণ যদি আমি শব্দটো ভাঙি দিওঁ বা বৰ্ণ বিন্যাস কৰোঁ এইবোৰ বৰ্ণ উলিয়াব ঠিক আছে কিন্তু মূৰ্ধন্য ব্যৱহাৰ হোৱাৰ কাৰণ কি আমি অলপ আগতে এটা নিয়ম পঢ়িছোঁ যে মূৰ্ধন্য খৰ পিছত থাকিলে তাত কি হয় মূৰ্ধন্য ব্যৱহাৰ হয় সো মূৰ্ধন্য খৰ পিছত
নথকাৰ কাৰণে ইয়াত কি হৈছে মূৰ্ধন্য ব্যৱহাৰ হৈছে। এতিয়া আছে যেনেকৈ শ্ৰেণী। শ্ৰেণী আমি শব্দটো যদি বৰ্ণবিন্যাস কৰোঁ এইবোৰ বৰ্ণ উলিয়াব। আৰু কাৰণটো কি? মূৰ্ধন্য হোৱাৰ কাৰণ কি? যে ৰৰ পিছত স্বৰবৰ্ণ এ থকা বাবে মূৰ্ধন্য হৈছে। তাৰপিছততো দিয়া আছে শ্ৰৱণ। শ্ৰৱণটো আমি যদি বৰ্ণবিন্যাস কৰোঁ এইবোৰ ব্যৱহাৰ হোৱা দেখা যাব। আৰু কাৰণটো কি? যে ৰৰ পিছত স্বৰবৰ্ণ অ আৰু প বৰ্গৰ ব থকা বাবে মূৰ্ধন্য হৈছে। বিখানত এইটো হ'ব। আৰু কাৰণ খৰ পিছত থকা স্বৰবৰ্ণ আ থকা বাবে মূৰ্ধন্য হৈছে। তাৰপিছত ত্ৰাণটো এনেকুৱা হ'ব। কাৰণ হ'ল কি? ৰৰ পিছত স্বৰবৰ্ণ আ থকা বাবে মূৰ্ধন্য হৈছে। ঠিক আছে। এতিয়া কি আছে? চিত্ৰাংকনৰ এইটো ভাঙিলে এনেকুৱা হ'ব। আৰু কাৰণ কি? যে ৰকাৰৰ পিছত ক বৰ্গৰ ক থকা বাবে মূৰ্ধন্য হৈছে। এতিয়া আছে 9 নম্বৰ প্ৰশ্ন। 9 নম্বৰত কি দিয়া আছে? তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা। তলত দিয়া এই বাক্যটোত কিছুমান ভুল বানান দিয়া আছে, ভুল শব্দ দিয়া আছে। মানে যোনবোৰ শব্দৰ বানানটো ভুলকৈ দিয়া আছে সেইটো তোমালোকে শুদ্ধকৈ লিখিব লাগে। যেনেকৈ ইয়াত আছে ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। ইয়াত কোনটো ভুল আছে? ইয়াত এই ভ্ৰমণ শব্দটো যে আছে, এই যে উত্তৰত মই ডাইৰেক্ট শুদ্ধ উত্তৰটো লিখি দিছোঁ যে ভ্ৰমণ শব্দৰ বানানটো ভুল আছে। কি ভুল আছে? ইয়াত মূৰ্ধন্য হ'ব লাগে কিন্তু ইয়াত দিয়া আছে দন্ত্যন্য। ঠিক আছে। ইয়াৰ উত্তৰ হ'ব ভ্ৰমণ। তোমালোকে কি কৰিবা? গোটেই বাক্যটো লিখিবা যে ৰাতিপুৱা মুকলি ঠাইত এই ভ্ৰমণ বানানটো এইটো লিখিবা। তাৰপিছত কৰাটো স্বাস্থ্যৰ পক্ষে ভাল। চেম এনেকৈ লিখিবা। অকল ভ্ৰমণ বানানটো শুদ্ধ কৰি ল'বা, দন্ত্যন্য জেগাত মূৰ্ধন্য লিখি দিবা। এতিয়া খ নম্বৰত দিয়া আছে দাসীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে। ইয়াত কি হ'ব? ইয়াত এই ৰাণীটো মূৰ্ধন্য আছিল। ইয়াত প্ৰিণ্টিং মিষ্টেক হৈ আহিছে। এই ৰাণীটো মূৰ্ধন্য কৰি ল'বা আৰু সোণত মূৰ্ধন্য কৰি ল'বা। ঠিক আছে। এই দুটা ঠিক কৰি লৈ তোমালোকে গোটেই বাক্যটো আকৌ এবাৰ লিখি ল'বা। অকল এই ৰাণী আৰু সোণ বানানটো ঠিক কৰি ল'বা। ঠিক আছে। তাৰপিছত আছে কি? শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা। ঠিক আছে। ইয়াত কি আছে? ইয়াত এই শ্ৰেণী কোঠা বানানটো ভুলকৈ দিয়া আছে। কাৰণ শ্ৰেণী এই দন্ত্যন্য ব্যৱহাৰ নহয়, ইয়াত মূৰ্ধন্য হ'ব। শুদ্ধকৈ লিখিলে মূৰ্ধন্য হ'ব। শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা। তাৰপিছত নেক্সট দিয়া আছে বৰুৱানীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে। ইয়াত কি হ'ব? এইটো ঠিকে আছে। তোমালোকে অকল এই ফেৰেঙনিত কি কৰিবা? এই দুটা ঠিক কৰি ল'বা। ঠিক আছে। ইয়াত মূৰ্ধন্য কৰি ল'বা। মূৰ্ধন্য কৰি ল'লে হৈ যাব। তাৰপিছত আছে অৰ্জুন নিপুণ বীৰ আছিল। অকল নিপুণৰ দন্ত্যন্য আছে, মূৰ্ধন্য কৰিলে হৈ যাব। তাৰপিছত কি আছে? সৰস্বতীৰ আন এটা নাম বীণাপাণি। এইটো মূৰ্ধন্য কৰিলে হৈ যাব। বীণাপাণি বানানটো ভুল আছে, দন্ত্যন্য দি আছে, মূৰ্ধন্য হ'ব। পানীয়াই প্ৰাণীৰ প্ৰাণ। এইটো পানীয়াটো ঠিকে আছে। এই প্ৰাণীৰটো হ'ব মূৰ্ধন্য আৰু প্ৰাণটোত হ'ব মূৰ্ধন্য। ঠিক আছে। তাৰপিছত দিয়া আছে জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াত শুদ্ধকৈ লিখিলে এই প্ৰাংগণত মূৰ্ধন্য ব্যৱহাৰ হ'ব। তাৰপিছত সততা সজ গুণ, এই গুণত মূৰ্ধন্য হ'ব। ঠিক আছে। তাৰপিছত আছে তোমালোকৰ এতিয়া 11 নম্বৰ প্ৰশ্ন। তলত দিয়া বিষয়সমূহৰ সম্পৰ্কে চমু তথ্য লিখিব লাগে আমাক। মানে তলত কিছুমান বিষয় দিয়া আছে, এইবোৰৰ বিষয়ে আমি চমু তথ্য লিখিব লাগে। তোমালোকে 11 নম্বৰ প্ৰশ্নটো ভালকৈ পঢ়ি ল'বা। প্ৰথমতে দিয়া আছে কি? অজন্তা আৰু ইলোৰা। ইয়াৰ বিষয়ে আমি চমু তথ্য লিখিলে কি পাম? উত্তৰ হ'ব যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত এই গুহাসমূহ বৌদ্ধ ধৰ্মৰ দেৱাল চিত্ৰ আৰু শিলত কটা ভাস্কৰ্যৰ বাবে বিখ্যাত। তাৰপিছত এতিয়া আছে খ নম্বৰত তাজমহল। তাজমহলৰ বিষয়ে আমি চমু তথ্য লিখিব লাগে যে উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত। মোগল সম্ৰাট শাহজাহানে পত্নী মুমতাজৰ স্মৃতিত নিৰ্মাণ কৰা এইটো মোগল স্থাপত্যৰ শ্ৰেষ্ঠ নিদৰ্শন। তাৰপিছত গ নম্বৰত দিয়া আছে আগ্ৰা ফৰ্ট। উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত ই মোগল সম্ৰাটসকলৰ এটা বিশাল দুৰ্গ আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত। তাৰপিছত ঘ নম্বৰত দিয়া আছে খাজুৰাহ। ইয়াৰ বিষয়ে লিখিলে আমি কি লিখিম? যে মধ্যপ্ৰদেশত অৱস্থিত এই মন্দিৰসমূহৰ গাত থকা অতিকৈ নিখুঁত শিলৰ কাৰুকাৰ্য আৰু ভাস্কৰ্যৰ বাবে ই বিখ্যাত। তাৰপিছত কি দিয়া আছে? কোণাৰ্ক সূৰ্য মন্দিৰ। উৰিষ্যাৰ পুৰীত অৱস্থিত ৰথৰ আৰ্হিত নিৰ্মিত এই মন্দিৰটো ইয়াৰ অসাধাৰণ কাৰুকাৰ্য আৰু
ঐতিহাসিক গুৰুত্বৰ বাবে জনাজাত। তাৰপিছত নেক্সট কি দিয়া আছে, এইখিনিতে ষ্টুডেণ্টছ তোমালোকৰ নতুনকৈ অহা অসমীয়াৰ 3 নম্বৰ পাঠটো আমি শেষ কৰিলোঁ। ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইখিনি আলোচনা কৰা হৈ গ'ল। ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি নোটছ লাগে তোমালোকে কমেণ্ট কৰিবা। ধন্যবাদ সকলোকে।